এতিয়া বডিবিলাক ৰিচাপল হ'ব আৰু নিৰ্বাচন হৈ গ'ল তো কি কাম চলিছে ডিষ্ট্ৰিক্টৰ লগত বহি পেলাই কথা পাতিছোঁ ইয়াত আমাৰ ব্লক কমিটি বা ইয়াত আমাৰ কেন্দ্ৰৰ মেম্বাৰ সকলো আছে আৰু ইয়াৰ পৰৱৰ্তী যিটো একশ্যন হ'ব ইয়াৰ কাৰণে আমি বেছিক কথাখিনি মই পাতিছোঁ যিহেতু মই শিৱৰ লগতে দলৰো সভাপতি হয় তো সেইকাৰণে আজি আহি পেলাই এই কথাবিলাক আমি পাতিছোঁ যেহেতু পৰিষদীয় সমাগত নিৰ্বাচনৰ ক্ষেত্ৰত আপোনালোকৰ সমষ্টি পুনৰ্জান হ'ব নেকি এতিয়ালৈকে এইটো প্ৰচেছত চলি আছে কিন্তু যিখিনি সময় আছে এইখিনি সময়ত গাঁও যিখিনি ইনক্লুজন চলি আছে সেইটো যদি 100% নহয় গৈ তেতিয়া অলপ অসুবিধা হ'ব কিন্তু এতিয়ালৈকে পূৰ্ণ গতিত চলি আছে সেইকাৰণে আৰু 3-4 মাহ লাগিব ইয়াৰ পিছত আমি ক'ব পাৰিম কি সমষ্টি নতুন সমষ্টিৰ ইলেকশ্যন হ'ব না পুৰণি সমষ্টিত হ'ব উপনিৰ্বাচনটোতো একো ডাঙৰ নিৰ্বাচন নহয় কাৰণ আমি সেই নিৰ্বাচনটো কণ্টেষ্ট কৰিম আমাৰে সিট হয় আমি NDA হিচাপে বা UPPL BJP AGP একেলগে আমি কণ্টেষ্ট কৰিছোঁ আৰু কৰিম আৰু এই উপনিৰ্বাচনত যিখিনি সিট আছে গোটেইকেইটা সিটতে জিকা হ'ব স্যাৰ যেহেতু এই MP ইলেকশ্যনত DPF নিষেধ হৈ গ'ল আৰু 2025 কিবা হ'ব নেকি নাই মইতো আগতে কৈছোঁ যে ইয়াৰ পিছত আৰু এই বেনাৰটো লৈ পেলাই ইলেকশ্যন খেলিবলৈ মানুহে নাপাব এইটোতো মানে সঁচা কথা কাৰণ এতিয়া নিৰ্বাচনৰ পিছত BPFৰ মানুহবিলাক বেলেগ বেলেগ দলত জইন কৰাৰ কাৰণে ইমান যোগাযোগ কৰিছে ইমান ওলাই গৈছে চ' সেইকাৰণে নেক্সট নিৰ্বাচনলৈকে BPF থাকিবনে নাই সেইটো এটা ডাঙৰ চেলেঞ্জ নিষেধ হোৱাৰ ফালে গৈ আছে আৰু এনেকুৱাই হয় যদি চৰকাৰৰ থকা সময়ত ভালমতে কামবিলাক নকৰে আৰু যিখিনি সময় পায় ৰাইজে এটা সময় দিয়ে সেই সময়খিনি 17 বছৰ পাইছিলে এইটো দীঘলীয়া সময় তেখেতসকলে 17 বছৰত বহুতখিনি কাম কৰিব নোৱাৰিলে কিন্তু আজি 3টা বছৰত আমি বহুতখিনি কাম কৰিলোঁ য'ত যোৱা 17টা বছৰত মাটি কিনা বেচাৰ ক্ষেত্ৰত অসুবিধা আছিলে সেইটো আমি গুচালোঁ সেই সময়ত মাটি সেটেলমেণ্ট কৰিব লাগিলে যিমান মাটিৰ দাম হয় ইয়াৰ 75% দিব লগা হৈছিলে মানে 1 লাখ টকাত যদি 1 বিঘা মাটি কিনে ৭৫,০০০ টকা দিলেহে এইটো সেটেলমেণ্ট হয় কিন্তু সেইটো আজি আমি 1,000 টকা কৰি দিলোঁ আৰু 2 লাখ আমাৰ লেণ্ডলেছ আছে তেখেতসকলক লেণ্ড দিয়াৰ কাৰণে ভূমি দিয়াৰ কাৰণে কাম কৰি আছোঁ গতিকে শিক্ষা দীক্ষা সকলো ক্ষেত্ৰতে ইমান বছৰে ৰাইজে ভুগি আছিলে এই কামবিলাক আমি চব কৰি দিলোঁ তো এতিয়াতো আৰু সমস্যা ৰাইজৰ মাজত নাই কিন্তু খোলা আছে নাই তেনেকুৱা পৰিৱেশ আমাৰ তাত আহি পৰা নাই যে হাগ্ৰামাৰ বাবে দল খোলা আছে নে নাই চ' এইটো মই অকলে কথাও নোৱাৰে আৰু তেখেতে এটা দলৰ মুৰব্বী হয় চ' সেইকাৰণে ইমান তললৈকে যাই মই কথা পাতিব বিচৰা নাই যে ময়ো তেখেতক ৰেচপেক্ট কৰোঁ তো সেইকাৰণে তেখেতে কি চিন্তা কৰে এইটো তেখেতৰ কথা কিন্তু তেখেতৰ বাকী মানুহবিলাক মানে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মীবিলাকতো আমাৰ দলত আহি আছে আৰু আহিবৰ কাৰণে বহুত ৰেডি হৈ আছে 600 অলপ বেছি পোৱা নাই এইটো অতি শীঘ্ৰে পাবলৈ গৈ আছে আৰু মৃতকৰ পৰিয়ালটো এতিয়ালৈকে 500 স্ক্ৰুটিনি কৰা হ'ল বা ভেৰিফাইড কৰা হ'ল সেইখিনি পাবলৈ গৈ আছে অলপহে বাকী আছে আৰু বাকী থকাখিনি ভেৰিফাইড কৰাৰ কাৰণে এনাদাৰ 10-15 দিন সময় লোৱা হৈছে ইয়াৰ ভিতৰত বাকীখিনিও পাই যাব আচ্ছা বিভিন্ন দল সংগঠনতে আছিলে কিন্তু এতিয়া আৰু ৰাষ্ট্ৰীয় সমস্যা হৈ আছে বুলি মই নাভাবোঁ কাৰণ বানপানীটো আহিবই কিন্তু এতিয়া যিমান স্কেলত বা যিমান হাৰত কামবিলাক চলি আছে ইয়াত মানে বহুতখিনি মাথৰি নিৰ্মাণ কৰা হৈ গ'ল তথাপিতো আজিৰ সময়ত আমি যিটো নেচাৰেল কেলামিটি আৰু আমাৰ যিটো বেচিনটো আমাৰ য'ত আমাৰ আপাৰ আছাম লোৱাৰ আছাম ডিষ্ট্ৰিক্টবিলাক আছে লোৱাৰ আছামৰ ফালে আমাৰ ভূটানৰ পানীবিলাক কেতিয়াবা আহে আৰু আপাৰ আছামৰ ফালে অৰুণাচল বা তেনেকুৱা এৰিয়াবিলাক ওচৰতে আছে চ' সেইবিলাকত পানীবিলাক আহি পেলাই বহুত এফেক্ট কৰে আৰু বৰষুণ বহুত পৰে আমাৰ অঞ্চলত সেইকাৰণে অলপ চাইণ্টিফিক পলিচিৰ দৰকাৰ হ'ব দীঘলীয়া সময়ৰ কাৰণে এটা চাইণ্টিফিক এটা পলিচি যিটোৰ দ্বাৰা আমাৰ অঞ্চলৰ ৰাইজে কি কৰিলে ভাল হ'ব আমিতো পানীখিনি বা বৰষুণটো নাহা কৰিব নোৱাৰোঁ চ' এইকেইটা আহিবই কিন্তু কেনেকৈ আমি এইটো মেনেজ কৰিম ইয়াৰ কাৰণে আৰু মোৰ চাইণ্টিফিক আৰু টেকন'লজি অলপ লাগিব বুলি মই ভাবোঁ যিহেতু দাবী থাকিব আৰু মন্ত্ৰিত্বত নাই মন্ত্ৰিত্বৰ একো দাবী নাই মন্ত্ৰী সম্প্ৰসাৰণ হ'ব মন্ত্ৰী বদলি হ'ব এইটোতো এটা নিয়মিক এটা প্ৰক্ৰিয়া হয় গতিকে সেইটো লৈ পেলাই ইমান ডিছকাশ্যন কৰিব লগা নাই আমিতো বিচাৰোঁ ঠিক আছে অসমবাসী তথা ডিমৰীয়াবাসীৰ বাবে সুখবৰ কামৰূপ মহানগৰ জিলাৰ সোণাপুৰত স্থাপন ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম
উপলব্ধ বিভাগসমূহ জেনেৰেল মেডিচিন, গাইনকলজি, জেনেৰেল এণ্ড লেপাৰস্কপিক চাৰ্জাৰী, অৰ্থপেডিক চাৰ্জাৰী, পেডিয়াট্ৰিক্স এণ্ড নিঅনেটলজি, পেলিয়েটিভ মেডিচিন, পেইন ক্লিনিক, ডাৰ্মেটলজি, ENT, ইউৰলজি, দুৰ্ঘটনা আৰু জৰুৰীকালীন সেৱাৰ বাবে 24 ঘণ্টাই উপলব্ধ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোম। অত্যাধুনিক সা সুবিধাৰে পৰিপূৰ্ণ ডিমছ হাস্পতাল এণ্ড নাৰ্ছিং হোমত উপলব্ধ ডিজিটেল এক্স-ৰে, 24 আৱাৰ্ছ পেথলজি, ECG, PAC ক্লিনিক, 24 আৱাৰ্ছ RMO ডক্টৰ্ছ। ঠিকনা বৰঘাট, সোণাপুৰ, কামৰূপ মহানগৰ জিলা। যোগাযোগৰ নম্বৰ 800904080।